মহানগৰীত পুনৰ বোমাতংক GS ৰোডৰ চিটি চেণ্টাৰত বোমা সংস্থাপনৰ আশংকা বন্ধ কৰি দিয়া হৈছে PVR চলচ্চিত্ৰ গৃহ মূল প্ৰৱেশ দ্বাৰত ওলমাই দিয়া হৈছে সতৰ্কবাণী 15 আগষ্টৰ 4 দিন পিছতে মহানগৰীত পুনৰ বোমাতংক GS ৰোডৰ চিটি চেণ্টাৰত বোমা সংস্থাপনৰ আশংকা বন্ধ কৰি দিয়া হৈছে PVR চলচ্চিত্ৰ গৃহ মূল প্ৰৱেশ দ্বাৰত ওলমাই দিয়া হৈছে সতৰ্কবাণী 15 আগষ্টৰ 4 দিন পিছতে মহানগৰীত পুনৰ বোমাতংক এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনিভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনিভাৰত আৰু এনিভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন